मोर कथाखिनि आसलते मैं किताबखনত जी मैं जिमान दूर सम्भव जिमान दूर मैं मोर केपासिटी मैं तक प्रकाश करिছোঁ। उपरंचि एटा कथा आमार आख्तार साहेबे কৈছে जे कोन सोर्सर परा कि उत्सर परा आपुनि इन्सपिरेशन तो पाले किताबটো लिखिले एटु कथा मैं अलप हलेও कम मैं किन्तु मैं নহয় এতিয়া सुभाष चंद्र बसुर विषय जिबिलाक आलोचना विलोचना चलिছে এই গোটেইবিলাক পোস্টমর্টেম তেখেতৰ জীৱনীৰ কথাখিনি আলোচনা কৰিবলৈ সেই সময়ৰ কোনো মানুহ নাই। আমি কিছুমান নথিপত্ৰ প্ৰবাদ এই ধৰণৰ বস্তু সংগ্ৰহ কৰি আমি আমাৰ ভিউবিলাক দি থাকোঁ। জাপানৰ পৰা যিবিলাক মানে সিহঁতে কৈছে সেইটো প্ৰবাদ বুলি ক'ব লাগে আৰু যিবিলাক লিখিছে সেইটো সেই ধৰণৰ বস্তু কাৰণ সুভাষ বসু তেখেত নিজে কোৱা কথা এইবিলাক নহয়। মই যে কৈছোঁ এইটো পোষ্টমৰ্টেম মানে মই নিজে সুভাষ বসুৰ মোৰ জন্মৰ আগতে সুভাষ বসুৰ সেই যিখিনি ঘটনা ঘটিছে সেই ঘটনাটো মোৰ জন্মৰ আগত গতিকে মই বিভিন্ন তথ্য মানে কি মই লিখাপঢ়া কৰিছোঁ। সুভাষ চন্দ্ৰ বসুৰ প্ৰতি মোৰ এটা ভাল পোৱা আছিল। এই দুটা ফালৰ পৰা মই মোৰ মনৰ এটা ভাৱৰ উদ্ৰেক হৈছে সেইটো হ'ল ভাৰত যেতিয়া ইংৰাজৰ তলত আছিল তাৰ পৰা স্বাধীন কৰিবলৈ দুটা প্ৰচেছ আছিল। এটা মহাত্মা গান্ধী অহিংসা নীতি নন ভায়োলেন্স একটা নীতি গ্ৰহণ কৰিছিল আৰু সুভাষ বসু তেখেতে একটা যুদ্ধকালীন ভাৱধাৰা লৈ ভাৰত স্বাধীন কৰি বিচাৰিছিল। মোৰ মতে খালি নন ভায়োলেন্সটো যদি ভাৰত স্বাধীন হ'লেহেঁতেন বহুদিন লাগিলেহেঁতেন কিন্তু দুটা ফাল ইফালে একফালে ইংৰাজৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰা আৰু জনসাধাৰণক লৈ নন ভায়োলেন্স কৰা এই দুটা হোৱা কাৰণে ভাৰত স্বাধীন ইমান সোনকালে হোৱা সম্ভৱ হৈছে নহ'লে মোৰ ধাৰণা যে ইমান সোনকালে সম্ভৱ নহ'লহেঁতেন। মই সুভাষ বসুক এইকাৰণে বেছি পচন্দ কৰিছোঁ ভাল পাইছোঁ মানে ইংৰাজ আমাৰ ইয়াতে ভাল ৰাস্তাত অহা নাই ভাল ৰাস্তাত ভাৰত শাসন কৰা নাই। তেওঁলোকে বহুত বেয়া পলিচিৰ ওপৰত ভাৰতটো শাসন কৰিছে। ডিভাইড এণ্ড ৰুল পলিচিৰ ওপৰতে ভাৰত শাসন কৰিছে আৰু ভাৰত শোষণ কৰিছে। তেওঁলোকে খালি শাসন নহয় শোষণ কৰিছে। এইবিলাক কথাত মোৰ মনটো অলপ বিদ্ৰোহী ভাৱ তেতিয়াৰ পৰা যেতিয়াৰ পৰা মই অলপ জানো বা লিখা পঢ়া কৰোঁ এই ভাৱটো মোৰ মনত আহিছিল যে কাঁইটক কাঁইট দি তুলিব লাগে। কাঁইটটো কাঁইট দি নুতুলিলে কাঁইটটো নোলায়। সেই হিচাপে সুভাষ বসুৰ যিটো নীতি লৈছিল সেইটো ঠিক আছিল। সেইকাৰণে মই সুভাষ বসুক পচন্দ কৰোঁ। যিয়ে নহওক তেখেতৰ বিষয়ে বহুত কাগজ পত্ৰ বহুত পেপাৰত বহুত ধৰণে শুনিছোঁ মানুহে মিটিং কৰে সেইবিলাকো শুনিছোঁ। এইবিলাক গোটেই শুনি সুভাষ বসুৰ ক্ষেত্ৰত বহুতখিনি কথা এনেই আমভাৱে জানিছোঁ কিন্তু শেষত আহি এটা কথাত লাগি গ'ল যে সুভাষ বসু নাইকিয়া হ'ল কেনেকৈ হ'ল তেখেতৰ যুদ্ধ ভাৰতৰ জয় কৰাৰ ব্যৱস্থা তাৰপিছত জাপান যোৱা তাৰপিছতে জাৰ্মানীৰ পৰা ইত্যাদি এইবিলাক শুনিছোঁ। এইবিলাক ময়ো বেলেগ হিষ্টৰী বা বেলেগ ধৰণৰ চ'ৰ্চৰ পৰা মই লিখিছোঁ। এইবিলাক মোৰ নিজা কথা নহয়। তো এতিয়া তেখেতক যে এই শৈলেশদের আমি সব বলছি ডাঙৰ কিতাপ সেইটো পঢ়িছোঁ। তাতে দেখিছোঁ যে তেখেতে গৈ কিতাপখন ষ্টক কৰি দিছে যেতিয়া সুভাষ চন্দ্ৰ বসু প্লেনত উঠিছে তাৰ পিছৰ পৰা তেখেতৰ বিষয়ে কোনো মন্তব্য নাই। আৰু আব্দুল মজিদ নামৰ এজন মানুহ সৰু চুটি এখন কিতাপ লিখিছে
সেই কিতাপটোতো গৈ তাতে ফুল ষ্টপ দিছে। সুভাষ বসুৰ মৃত্যু হৈছে বুলি কৈছে, কিন্তু বহুত ফালৰ পৰা সুভাষ বসুৰ মৃত্যু হৈছে বুলি কোৱা নাই। মই এইবিলাক কথা মোৰ ভাবি থাকোঁতে এই সময়ত মই ৰূপসী এয়াৰপৰ্ট যেতিয়া মই BA পাছ কৰোঁ 1968 ৰূপসী এয়াৰপৰ্ট চাবলৈ গৈছিলোঁ। তেতিয়াই এই মাণ্ডিলা মুৰ্মু নামৰ মানুহ এজনৰ লগত মোৰ সাক্ষাৎ হয়। এই মাণ্ডিলা মুৰ্মু মই যেতিয়া তাতে এনেই আমভাৱে কৰিলোঁ যে ৰূপসী এয়াৰপৰ্ট নাই, ইয়াত কোনো কামেই হোৱা নাই, এনেই ৰাখিছিল। তেতিয়া এই মানুহজন মোক অলপ ইংগিত দিলে, ইয়াতে ভাৰতৰ শ্ৰেষ্ঠ বীৰ সুভাষ চন্দ্ৰ বসুক ইংৰাজে গুম কৰিছে। এইখিনি কথা মোৰ ব্ৰেইনত সোমাই গ'ল। বহুত বাক বিতণ্ডা শুনিছোঁ, কিন্তু সুভাষ চন্দ্ৰ বসু ইয়াতে মাৰিছে, গুম কৰিছে, এইটো কথাটো মই নাজানো। মোৰ ব্ৰেইনত এইটো নাট বল্টু যেনেকৈ ফিট কৰে সেনেকৈ ফিট হৈ গ'ল। তাৰপিছতে এইটো লৈ মই চিন্তা কৰি এবাৰ তেওঁৰ ঘৰত যাম বুলি ভাবি বালবাৰী গ'লোঁ। বালবাৰীত ওপৰলৈ মোৰ ভাগ্যত ৰাখিছে, এই মানুহজনৰ লগত তাতো দেখা হ'ল। কিন্তু তেওঁ ভয় কৰিছিল, মোক ঘটনাবিলাক ইন জেনেৰেল ক'ব বিচৰা নাই। তেওঁক যিমান দূৰ জানে, মই প্ৰশ্ন কৰোঁ, কিছুমান প্ৰশ্ন উত্তৰ দিয়ে, কিছুমান এভইড কৰি যায়। যিয়ে নহওক মই ভালেখিনি কথা তেওঁৰ পৰা জানিলোঁ। জানাৰ পিছতে এই কথাটো মোৰ ব্ৰেইনত এইটো পাকঘূৰণি খাই থাকিল, আৰু কিছুমান প্ৰশ্ন মোৰ অন্তৰত আহিল। এতিয়া কি কৰিম? তেওঁক ৰূপসীতে তেওঁৰ নামটো সুধিছিলোঁ, তেওঁৰ গাঁৱৰ নামটো সুধিছিলোঁ মই। তেতিয়া মই এই প্ৰলোভন কৰি তেওঁৰ ঘৰত এবাৰ গৈ পালোঁ। তেতিয়া তেওঁ বহুত কথা ডিটেইলছ মোক ক'লে, কোৱাৰ পিছতে মই সেইবিলাক ব্ৰেইনতো মানুহৰ থাকেই, সকলোৰে ব্ৰেইন পৰা চব পাহৰি নাযায় বা গুচি নাযায়। তাৰপিছতে মই চিন্তা কৰিলোঁ, সুভাষ বসুৰ বিষয়ে বহুত কথা শুনোঁ, এই মানুহজন ইয়াত মাৰিছে, এইটো কথা কোনেও নকয়। মই তেতিয়া যে এখন কিতাপ লিখিম এইটো ধাৰণা আছিল। মই তেতিয়া লিখক নহওঁ, মই জেনেৰেল মানুহ এজন। তাৰপিছতে মই ভাগ্যক্ৰমে লাহে লাহে এখন, দুখন, তিনিখন, চাৰিখন, 5খন কিতাপ লিখিলোঁ। এই লিখা কেনেকৈ লিখে মোৰ এটা অভিজ্ঞতা আহি গ'ল। তেতিয়াহে মোৰ মনত আহিল, সুভাষ চন্দ্ৰ বসুৰ এইখিনি কথা মই লিখিম। ইয়াৰ আগতে মোৰ মনত অহা নাছিল, কেনেকৈ লিখিম, লিখে কেনেকৈ কিতাপ। আৰু এটা টাফ ছাবজেক্ট মোৰ মতে, ইমান সহজ নহয়। এইটো ভাবি মই যোৱা 22 চনত মই কিতাপটো প্ৰকাশ কৰোঁ। মানে কিতাপত মোৰ নিজৰ ডাইৰেক্ট ক'বলগীয়া একো নাই। মোৰ যিখিনি জানিছোঁ, যিখিনি মই কথাবিলাক অকাট্য যুক্তিপূৰ্ণ বুলি দেখিছোঁ, সেইবিলাক মই কিতাপত মই লিখিছোঁ। ইয়াৰ মাজত কথা হৈছে যে মই ভাবোঁ কি, কিতাপটোৱে মোৰ ক'ব লগা কথাখিনি সেই মাণ্ডিলা মুৰ্মুৱে মোক যি কৈছিল সেইখিনি কথা মই অলপ ডেভেলপ কৰিছোঁ। অলপ মানে চিজিল মিছিল লগাই কিতাপটো লিখিছোঁ। তেওঁ কোনো চিজিল মিছিল লগাইতো কোৱা নাই, মানে সেইটো পাৰ্ট বাই পাৰ্ট তেওঁ মোক কৈছিল, সেইবিলাক জোৰা দিওঁতে মোৰ সাহিত্যিক যিটো ভাৱধাৰা তাত কিছু পুট আপ কৰিছোঁ।